নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ড্ৰাইভিং লাইসেন্স আধাৰ কাৰ্ড আৰু এলপিজি গেছক লৈ আহি আছে নতুন নিয়ম শীঘ্ৰে কৰক একেটা কাম অহা 1 জুনৰ পৰা দেশত বলবৎ হ'ব কেইবাটাও নতুন নিয়ম ড্ৰাইভিং লাইসেন্স আধাৰ কাৰ্ড আৰু এলপিজি গেছক লৈ দেশত আহি আছে নতুন নিয়ম জুন মাহৰ পৰা সলনি হ'ব কেইবাটাও নিয়ম আধাৰ কাৰ্ডৰ গৰাকীয়ে 14 জুনৰ ভিতৰত কৰিব লাগিব আধাৰ আপডেট বিনামূলীয়া অনলাইন আধাৰ আপডেটৰ সময়সীমা 14 জুন ধাৰ্য কৰিছে UIDAI লগতে 1 জুনৰ পৰা পৰিবহণ বিভাগৰ কাৰ্যালয়ত আপুনি দিব নালাগে ড্ৰাইভিং টেষ্ট 1 জুনৰ পৰা ব্যক্তিগত খণ্ডৰ ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰত দিব পাৰিব ড্ৰাইভিং টেষ্ট আৰু লাইসেন্স নোহোৱাকৈ গাড়ী মটৰ চলালে আপুনি ভৰিব লাগিব অধিক জৰিমনা লাইসেন্স নোহোৱাকৈ গাড়ী চলালে ভৰিব লাগিব 2000 টকাৰ জৰিমনা লগতে 18 বছৰৰ তলৰ কিশোৰে গাড়ী চলালে ভৰিব লাগিব 25000 টকাৰ জৰিমনা আৰু 1 জুনৰ পৰা এলপিজি সিলিণ্ডাৰৰ দাম হ্ৰাস হোৱাৰ সম্ভাৱনা আছে লগতে পেট্ৰল ডিজেলৰ মূল্যও হাল সলনি হোৱাৰ সম্ভাৱনা আছে পৰৱৰ্তী খবৰ সাগৰীয় ঘূৰ্ণীবতাহ ৰেমালৰ তাণ্ডৱ লীলা ৰাজ্যত অব্যাহত আছে আৰু তাৰ মাজতে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ পুনৰ আগজননী অনাগত 4 দিনলৈ ৰাজ্যৰ কেইবাখনো জিলাত অব্যাহত থাকিব মুখলধাৰ বৰষুণ আগন্তুক 4 দিনলৈ ৰাজ্যত বিজুলী ঢেৰেকণিৰ লগতে বৰষুণৰ সম্ভাৱনা আছে ধুবুৰী কোকৰাঝাৰকে আদি কৰি পশ্চিম অসমৰ বিভিন্ন প্ৰান্তত অব্যাহত থাকিব বৰষুণ দৰঙৰ পৰা বিশ্বনাথলৈকে মধ্য অসমৰ বেছিভাগ ঠাইতে বিজুলী ঢেৰেকণি আৰু বৰষুণ হোৱাৰ সম্ভাৱনা আছে লগতে লখিমপুৰ ধেমাজি তিনিচুকীয়াকে ধৰি উত্তৰ পূব অসমৰ জিলাসমূহ ডিমা হাছাও কাছাৰ আৰু হাইলাকান্দিত অপৰিৱৰ্তিত থাকিব পৰিস্থিতি অৰ্থাৎ এই জিলাসমূহত অব্যাহত থাকিব মুখলধাৰ বৰষুণৰ লগতে বিজুলী ঢেৰেকণি এই আগজননী দিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই পৰৱৰ্তী খবৰ পানীত পৰিল 13000 কোটি টকা উদ্বোধনৰ 3 মাহ নহওঁতে ফুটা ওলাল আৰৱ সাগৰৰ তলত নিৰ্মিত সুৰংগত বাণিজ্যিক চহৰ মুম্বাইত যান-জঁটৰ সমস্যা হ্ৰাস কৰাৰ বাবে মুম্বাইৰ উপকূলীয় অঞ্চলত আৰৱ সাগৰৰ 17 পৰা 20 মিটাৰ গভীৰতাত নিৰ্মাণ কৰা হৈছিল এটা যমজ সুৰংগ চলিত বৰ্ষৰ 11 মাৰ্চত উদ্বোধন কৰা হৈছিল এই সুৰংগটো অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত 12721 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল এই যমজ সুৰংগটো কিন্তু উদ্বোধনৰ মাত্ৰ 1.5 মাহৰ ভিতৰতে সুৰংগটোৰ একাধিক স্থানত ফুটা ওলাবলৈ ধৰিছে যাৰ বাবে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে মুম্বাই চহৰখনত আৰু এই ঘটনাৰ সত্যতা মানি লৈছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধেই তেওঁ এই সন্দৰ্ভত কয় যে আমি জানিব পাৰিছো যে সুৰংগটোৰ 2-3 ঠাইত ফুটা ওলাইছে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই এই সন্দৰ্ভত বিশেষজ্ঞৰ সৈতে কথা পাতিছে একে সময়তে মুখ্যমন্ত্ৰী একনাথ সিন্ধে দাবী কৰে যে 2-3 ঠাইত ফুটা হৈছে যদিও সুৰংগটোৰ মূল গঠনত কোনো প্ৰভাৱ পৰা নাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ মতে নিৰ্দিষ্ট প্ৰযুক্তি ব্যৱহাৰ কৰি ফুটাবোৰ বন্ধ কৰা হ'ব আৰু যাত্ৰীসকলৰ বাবে কোনো সমস্যা নহ'ব উল্লেখযোগ্য যে পূৰ্বে গিৰিগাঁৱৰ পৰা বৰলি পাৰ হ'বলৈ কমেও 45 মিনিট সময় লাগিছিল আৰৱ সাগৰৰ তলত 12.19 মিটাৰ বেখৰ আৰু 2.007 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সুৰংগটো মুকলি হোৱাৰ পিছত এই দূৰত্ব যথেষ্ট হ্ৰাস পাইছে এই সুৰংগইদি গ'লে মাত্ৰ 10 মিনিটতে গিৰিগাঁৱৰ পৰা বৰলিলৈ যাব পাৰি জানিব পৰা মতে এই পথটো মুকলি কৰাৰ পিছৰে পৰা 7 লাখৰো অধিক বাহন ইয়াৰ মাজেৰে যাত্ৰা কৰিছে বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী যিকোনো মুহূৰ্তত ভূটানে এৰি দিব পাৰে পানী এই সন্দৰ্ভত ৰাজ্যত জাৰি কৰা হৈছে 144 ধাৰা লগতে সাজু কৰি ৰখা হৈছে NDRF আৰু SDRF বাহিনী
কাল ঘূৰ্ণি ৰেমালৰ সন্তাসৰ মাজতে নামনি অসমলৈ আন এক ভয়ংকৰ খবৰ। ভূটানে যিকোনো মুহূৰ্তত এৰি দিব পাৰে পানী। সকলো বান্ধ খুলি দিবলৈ সাজু হৈছে চুবুৰীয়া ৰাষ্ট্ৰ ভূটান। আৰু এই সন্দৰ্ভত বজালীত জিলা প্ৰশাসনে জাৰি কৰিলে 144 ধাৰা। ভূটানে পানী এৰি দিলেই প্লাবিত হ'ব নামনি অসমৰ বিস্তীৰ্ণ অঞ্চল। আৰু সম্ভাৱ্য বিপদৰ পৰা ৰক্ষা পাবলৈ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰতিটো বিভাগক এই সন্দৰ্ভত সাজু হৈ থাকিবলৈ নিৰ্দেশ দিছে প্ৰশাসনে। পৰৱৰ্তী খবৰ, উচ্চতম ন্যায়ালয়ত পুনৰ মুখ থেকেচা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে অৰবিন্দ কেজৰিৱালৰ জামিন বৃদ্ধিৰ আবেদন। চিকিৎসাৰ বাবে জামিন বৃদ্ধিৰ আবেদন জনাইছিল অৰবিন্দ কেজৰিৱালে, কিন্তু এই আবেদন খাৰিজ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। আৰু এতিয়া 2 জুনত পুনৰ আত্মসমৰ্পণ কৰিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰ, সাগৰীয় ঘূৰ্ণীবতাহ ৰেমালৰ তাণ্ডৱত অসমত পুনৰ মৃত্যু হৈছে আন এগৰাকী শিক্ষাৰ্থীৰ। এইবাৰ বিলাসীপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। প্ৰচণ্ড ধুমুহাত পথত বাগৰিল শিক্ষাৰ্থী কঢ়িয়াই অনা অটো। বিলাসীপাৰাত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু থিতাতে নিহত হৈছে প্ৰথম শ্ৰেণীৰ ছাত্ৰ শিৱম বৰ্মন। লগতে আহত হৈছে আন 4জন শিক্ষাৰ্থী। নিহত শিৱম বৰ্মনৰ মাতৃৰ অৱস্থা অতি সংকটজনক। ঘূৰ্ণীবতাহ ৰিমালক লৈ জিলা প্ৰশাসনে গ্ৰহণ কৰা নাছিল কোনো পদক্ষেপ, যাৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত হ'ল বিলাসীপাৰাত। পৰৱৰ্তী খবৰ, পাকিস্তানৰ ভুলৰ বাবে হৈছিল কাৰ্গিল যুদ্ধ। কাৰ্গিল যুদ্ধৰ 25 বছৰৰ পিছত নিজৰ অন্যায় কৰ্ম মানি ল'লে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানে। এই সন্দৰ্ভত পাকিস্তানৰ মন্তব্য, আমি লাহোৰ চুক্তি ভংগ কৰিছিলোঁ। শেহতীয়াকৈ এই কথা স্বীকাৰ কৰিছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰিফে। পলমকৈ হ'লেও নিজৰ দুখ স্বীকাৰ কৰিছে পাকিস্তানে। 25 বছৰৰ পাছত পাকিস্তানে স্বীকাৰ কৰিছে যে পাকিস্তানে ভাৰতৰ লগত অন্যায় কৰিছিল। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰিফে নিজেই এই দুখ স্বীকাৰ কৰিছে। মঙলবাৰে নৱাজ শ্বৰিফে স্বীকাৰ কৰে যে পাকিস্তানেহে 1999 চনত ভাৰত আৰু পাকিস্তানৰ মাজত স্বাক্ষৰিত লাহোৰ চুক্তি ভংগ কৰিছিল। কাৰ্গিল যুদ্ধ পাকিস্তানৰ ভুলৰ বাবে হৈছিল বুলি স্বীকাৰ কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। পাকিস্তানৰ পাৰমাণৱিক পৰীক্ষাৰ 26 বছৰীয়া জয়ন্তী উপলক্ষে PM-LNৰ বৈঠকত দেশবাসীক সম্বোধন কৰি ভাৰতৰ সৈতে হোৱা চুক্তি ভংগৰ বিষয়টো উত্থাপন কৰে নৱাজ শ্বৰিফে। ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সৈতে তেওঁ স্বাক্ষৰ কৰা 1999 চনৰ লাহোৰ চুক্তিখন প্ৰকৃততে পাকিস্তানে ভংগ কৰিছিল। নৱাজ শ্বৰিফে এই সন্দৰ্ভত কয় যে 1998 চনৰ 28 মেত পাকিস্তানে 5টা পাৰমাণৱিক পৰীক্ষা কৰিছিল আৰু তেতিয়া বাজপেয়ী ইয়ালৈ আহি আমাৰ লগত এখন চুক্তি কৰিলে, কিন্তু সেই চুক্তিখন আমিয়েই ভংগ কৰিছিলোঁ। আমাৰ দুখ আছিল। এই কথা স্বীকাৰ কৰিছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰিফে। উল্লেখযোগ্য যে 1999 চনৰ 21 ফেব্ৰুৱাৰীত দেশ দুখনৰ মাজত শান্তি আৰু নিৰাপত্তা বজাই ৰাখিবলৈ আৰু দুয়োখন দেশৰ জনসাধাৰণৰ মাজত ভাতৃত্ববোধ বজাই ৰাখিবলৈ লাহোৰ চুক্তি স্বাক্ষৰিত হৈছিল। কিন্তু কেইমাহমানৰ পাছত 1999 চনত পাকিস্তানে জম্মু কাশ্মীৰৰ কাৰ্গিল প্ৰদেশ আক্ৰমণ কৰি দখল কৰাৰ চেষ্টা চলাই কাৰ্গিল যুদ্ধৰ সূচনা কৰে। আৰু সেই সময়ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী আছিল নৱাজ শ্বৰিফ আৰু আৰ্মি জেনেৰেল আছিল পাৰভেজ মুশ্বাৰফ। পাৰভেজ মুশ্বাৰফৰ নেতৃত্বত কাৰ্গিল আক্ৰমণ কৰি দখল কৰিছিল পাকিস্তানৰ সেনানীয়ে, কিন্তু সেই যুদ্ধত পৰাক্ৰমেৰে জয়লাভ কৰিছিল ভাৰতে। পাকিস্তানৰ টেলিভিছন চেনেলত এই মন্তব্য প্ৰচাৰ হোৱাৰ পিছতেই ছ'চিয়েল মিডিয়াত বৰ্তমান ভাইৰেল হৈ পৰিছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰিফৰ এই স্বীকাৰোক্তি। লগতে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিণ্টনে পাকিস্তানক পাৰমাণৱিক পৰীক্ষা বন্ধ কৰিবলৈ $5 বিলিয়ন প্ৰস্তাৱ দিছিল, কিন্তু পাকিস্তানে মানি ল'বলৈ অস্বীকাৰ কৰিছিল এই প্ৰস্তাৱ। নৱাজ শ্বৰিফে লগতে কয় যে মোৰ ঠাইত সেই সময়ত ইমৰান খানৰ দৰে কোনোবা থাকিলেহেঁতেন তেন্তে তেওঁ ক্লিণ্টনৰ প্ৰস্তাৱ গ্ৰহণ কৰিলেহেঁতেন। পৰৱৰ্তী খবৰ, ঘূৰ্ণীবতাহ ৰেমালৰ পাছতে ৰাজ্যত বানৰ বিভীষিকা। বৰাক উপত্যকাত ভয়ংকৰ বানপানী। বানত বুৰিছে ৰাজ্যৰ ইখনৰ পিছত সিখন ঠাই।
ঠায়ে ঠায়ে ছিঙিছে মথাউৰি। বানত বুৰিছে ৰাজ্যৰ ইখনৰ পিছত সিখন গাঁও। বৰাকৰ অধিকাংশ ঠাইতে বৰ্তমান বানৰ বিভীষিকা। হঠাৎ বৃদ্ধি পাইছে গুমৰা, বলেশ্বৰ আৰু কাকৰৈ নৈৰ জলপৃষ্ঠ। ন অঞ্চল বুৰাই পেলাইছে বাৰুণী পানীয়ে। বাট পথ বিদ্যালয় সকলো এতিয়া পানীৰ তলত। নেৰানেপেৰা বৰষুণত হাইলাকান্দিত ছিঙিল মথাউৰি। জলবন্দী হৈ পৰিছে কেইবা শতাধিক পৰিয়াল। লগতে কাটাখাল নৈৰ মথাউৰি ছিঙি প্লাবিত হৈছে বিস্তীৰ্ণ অঞ্চল। মুঠতে ঘূৰ্ণীবতাহ ৰেমালৰ পিছতে ৰাজ্যৰ বিভিন্ন ঠাইত দেখিবলৈ পোৱা গৈছে ভয়ংকৰ বান পৰিস্থিতি।